সকলোকে মোৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি এতিয়া দেৰগাঁও যাবলৈ ওলাইছোঁ। তাৰ ঘৰলৈ যাম আমি, আপোনালোকক দেখাই থাকিম মোৰ ভিডিঅ'টো, আপোনালোকে সম্পূৰ্ণটো চাব। এতিয়া আমাৰ মা উঠিছে গাড়ীত। এয়া আমাৰ যি ড্ৰাইভাৰ চিটত জানটো দা, নাই কৈ দিয়ক, কৈ দিয়ক। আৰু দুগৰাকী আছে আমাৰ মানুহ, উঠিব। দেখাই থাকিম আপোনালোকক, চাই থাকিব। আপুনি হেল্ল' বুলি কৈ দিয়ক। দেখিছেনে, প্ৰথমতে অভিযোগ, সেইজনী আমাৰ এনাই। আৰু ভিডিঅ' দি দিম আপোনাৰ ইউটিউবত। কওক কিবা। ইমান দেৰি কৰি লাগিলে। অঁ, দেৰি হ'ল আকৌ অকণমান ওলাওঁতে। সাজিলোঁ, কাচিলোঁ, আমনি লাগিছে। এই আমাৰ লগত এতিয়া যাব এনাই আমাৰ। সাজি কাচি ৰেডি ধুনীয়াকৈ। এই আপোনাক ইউটিউবত দিম, চবেই চাব। ইউটিউবত দিম ভিডিঅ'টো, চবেই চাব। কৈ দিয়ক, মোৰ ভিডিঅ' চাবলৈ কৈ দিয়ক। বোৱাৰীজনী, নাতি বোৱাৰীজনী ভিডিঅ'বোৰ চাব। মা আহিছে নাই? আহিছে আহিছে। দেউতা আহিছে? দেউতা নাই অহা, মাহে আহিছে। আমাৰ মাহী, ডাঙৰ মাহী। হেল্ল' কৈ দিয়ক। হেল্ল'। আমি এতিয়া ফুৰিবলৈ ওলাইছোঁ এতিয়া। মাহী বোৱাৰী ঘৰলৈ যাম আমি এতিয়া চব, হয়নে? ভাত এসাঁজ খাম বুলি ভাবিছোঁ চবেই মিলি জুলি। আমাক দেখুৱাই থাকিম আগলৈ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি আহিছোঁ দেই, বহুত মানুহ আহিছোঁ। আমি আহিছোঁ ভাত খাবলৈ। ওলালো বুলবুলি ভাত খাম বুলি। ইহঁতি দেৰি কৰি আছে নহয়, মোৰ খং উঠিছে। মোৰ মানে অলপ খং উঠিছে একদম। চব খঙত আছে চব, আমি গৈ খং শান্ত হ'লে কথা পাতিমগৈ। অঁ, পাইলত গণ্ডগোলীয়া। এয়া আমি বুলবুলিহঁতৰ ঘৰলৈ আহিছোঁ, মানে আমাৰ ডাঙৰ মাহীৰ বোৱাৰী। আমি আজি তাইৰ ঘৰলৈ আহিছোঁ। আপোনাৰ যি মন যায়। কেনেকুৱা লাগিছে বোৱাৰী ঘৰলৈ আহি? ভাল লাগিছে। ভাগৰ আগতে এবাৰ আহিছোঁ বাৰু। অঁ, এয়া এয়া দ্বিতীয়। দ্বিতীয় ফুটা। এই থাকিব নি আকৌ? থাকিব নি, থৈ যাওঁ নি আকৌ? থকা কথা কৈছে। অঁ, আমি লৈ যাম, হ'ব? অঁ, হ'ব আপোনাৰ ছোৱালী। খাওক আপোনালোকে, মই দেখাই দিওঁ। তোমাক কি বুলি ক'লে? কি বুলি ক'লে? মোক নছোৱালী বুলি ক'লে আকৌ।
আমি দুজনীয়ে মিলি ইয়াতে বহুত ৰিল বনালোঁ কিয়নো সিহঁতৰ ঘৰৰ মানে পৰিৱেশটো বহুত ধুনীয়া আছিলে জেগাকণত থাকি বহুত ভাল লাগিছিলে তো আপোনালোকে আমাৰ ৰিলছকেইটা চাব দেই মোৰ ইনষ্টাগ্ৰামৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম তো আপোনালোকে গৈ পেলাই আমাৰ ৰিলছখিনি প্লিজ চাব নেপাহৰিব কিন্তু আৰু লগতে আপোনালোকে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি দিব বহুতে হয়তো কৰা নাই চাগে তো মই ডেছক্ৰিপশ্যন বক্সত দিম আপোনালোকে গৈ পেলাই এটা ফ'ল' কৰি দিব ৰিলছখিনি চাব যাওক এইটো কাৰ এতিয়া মোবাইলটো থাকি যাব বাই 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 যাবা ইয়াত যাব নালাগে তুমি থাকিবা যাওঁ দে মামা যাওঁ দে খুৰী তো সেয়াই আছিল আমাৰ 27 মাৰ্চৰ দিনটো আমি সকলোৱে মিলি ওলাই গ'লোঁ বহুত ভাল লাগিলে আৰু সিহঁতৰ ঘৰত গৈ বহুত ভাল লাগিলে আকৌ যাম আমি বাকী এতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম 26 মাৰ্চৰ দিনটো আমি ক'ত ক'ত গ'লোঁ কেনেকৈ পালন কৰিলোঁ অলপমান চাবচোন আমি সকলোৱে আহিছিলোঁ তিতাবৰলৈ মোৰ বা আচলতে অৰিজিনেলি হয় পাঠশালাৰ আৰু বা বিয়া হৈছে তিতাবৰলৈ আৰু বাৰ ডাঙৰ জীয়ৰীৰ তুলনি বিয়া খাবলৈ আমি আহিছিলোঁ আৰু সেয়া কইনাৰ চিটত বহি কান্দি আছে কইনাৰ ভনীয়েকে তো আপোনালোকক দেখাম ইয়াৰে দুটামান ক্লিপ বিয়াখনত বহুত ভাল লাগিছিলে ইয়াতে আহি মই বেছিকৈ ভিডিঅ' নকৰিলোঁ যিমানখিনি কৰিলোঁ আপোনালোকক সিমানখিনিয়ে দেখাম তো আপোনালোকে চাব আৰু আমাৰ মৰমৰ কইনাজনী কেনেকুৱা লাগিছে সকলোৱে ক'ব দেই মোৰ কিন্তু বিৰাট কিউট লাগিছিলে কপিৰাইট ক্লেইম ইছ্যুৰ বাবে মই অৰিজিনেল ভইচটো দিব পৰা নাই আৰু এয়া আমাৰ কইনা আছিলে কইনাৰ নাম হৈছে পাৰ্ল শইকীয়া এয়া ভনীয়েক মনিষ্টা কলিতা আৰু এয়া বাৰ্বি কলিতা ইমান কিউট আছিলে পোৱালীকেইজনী মানে কি ক'ম আপোনালোকক সিহঁতক চাই মই বিয়াখন পাৰ কৰি দিলোঁ আৰু তাৰপিছতে আমি দেখিলোঁ সেইজনী কণমানি দেখিছেনে ককাকৰ কোচতে উঠি আছে নেকি ইমানেই নাচিছে তাই অকণমানো নৰখিলে ইমানেই নাচিছে গোটেই বিয়া ঘৰ মানে যিমান সময় দেখিলোঁ সিমান সময় তাই একদম নাচিয়ে থাকিলে হাতকেইখন লৰায়ে থাকিলে আৰু এই আমাৰ কইনাৰ মাক পাৰ হৈ গ'ল বহুত ভাগৰ লগাৰ বাবে আমি ওপৰলৈ আহিছিলোঁ বাহঁতৰ আৰু আহি দেখিলোঁ সেই পিছফালৰ পৰিৱেশটো ইমান ধুনীয়া ভাবিলোঁ অকণমান উঠায়ে লওঁ আপোনালোকক দেখাবলৈ বহুত ধুনীয়া আছিলে হয়তো কেমেৰাত অলপমান ভাল নেদেখিব পাৰে কিন্তু তাত মই যেতিয়া আছিলোঁ তেতিয়া হয়তো আপোনালোকে থকাহেঁতেনে ফিল কৰিলেহেঁতেন বহুত ধুনীয়া আছিলে জেগাকণ একদম মানে মাইণ্ড ফ্ৰেছ কৰি দিয়া জেগা এনেকুৱা লাগিছিলে মানে বহুত ভাল লাগিলে এয়া আমাৰ কইনা আৰু কইনাৰ মাক ইমান মৰম লাগিছে দুয়োজনীকে তাৰপিছত আমি আহি পাই গ'লোহি যোৰহাট এয়া মোৰ মাহীৰ ল'ৰা হয় তাৰ আছিলে অন্নপ্ৰসন্ন তো আমি অন্নপ্ৰসন্ন খাবলৈ আহিলোঁ আৰু এয়া ভিনিহেকে নতুন খুলখালিক লৈ পেলাই পূৰা উমলাই আছে আচলতে ভাইটি বহুত মানে টায়াৰ্ড হৈ গৈছিলে চাগে দিনটো বহুত মানুহ আহিছিলে আৰু তাক ফটো চটো তুলিছিলে কোচত লৈছিলে সেইটো কাৰণে চাগে সি অকণমান কান্দিছিলে আৰু তেতিয়ালৈ উঠিলে এয়া আমাৰ কণমানিটোৰ মাক হাই কৈছে আপোনালোকক আৰু এইফালে চলিলে আমাৰ বিয়নী দুজনীৰ ফটোশ্বুট পিছে ইয়াতে শেষ নহয় ঘৰত আহি আমি আকৌ অন্নপ্ৰসন খালোঁ এইবাৰ আপোনালোকৰ লগত ফটোহে শ্বেয়াৰ কৰিম আমাৰ ঘৰৰ ওচৰৰে এই পোৱালিটোৰ আছিল অন্নপ্ৰসন আমি আহি পেলাই আকৌ তাত গ'লোঁ আৰু মই পিছে কি ক'ব পোৱালিটো মোৰ কোচতে হৈ থাকিলে সেইকাৰণে ফটো একপিমান মাৰি ৰাখিলোঁ আপোনালোকক দিবলৈ বুলি তো ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব